নমস্কাৰ স্বাগতম জনাইছো গোপুৰ ব্লগ সজাই তো ফাইনালি ফ্ৰেন্ডস বহু সংখ্যক মানুহৰ CM-triple 2.0 এডমিট কাৰ্ডখন আহি আছে আৰু বহুত সংখ্যক মানুহৰ এতিয়ালৈকে এডমিট কাৰ্ডখন আহি পোৱা নাই গতিকে এইটোক লৈ এটা ডাঙৰ সমস্যাৰ সন্মুখীন হোৱা দেখা গৈ আছে কাৰণ CM-triple বা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত যিমান সংখ্যক মানুহে আবেদন কৰিছে তাৰ ভিতৰতে একেটা ডিস্ট্ৰিক্টতে একেটা প্ৰজেক্টতে আবেদন কৰা বহু সংখ্যক মানুহৰ এডমিট কাৰ্ডখন আহিছে ইন্টাৰভিউলৈ মাতিছে বা তেওঁলোকক ফোন কৰিছে গতিকে যিমান সংখ্যক মানুহৰ ধৰক এডমিট কাৰ্ডখন আহিছে বা তেওঁলোকক ফোন কৰি মাতা হৈছে তাৰ লগতে যিবোৰ মানুহ আছে তেওঁলোকক একেলগে একেটা প্ৰজেক্টটো বহু মানুহে আবেদন কৰিছে গতিকে এতিয়ালৈকে তেওঁলোকৰ কোনো ধৰণৰ ফোন কল অহা নাই বা কোনো ধৰণৰ এডমিট কাৰ্ড অহা নাই যেতিয়া আপুনি লগইন কৰি চাই তেতিয়ালৈ কোনো ধৰণৰ এডমিট কাৰ্ড অহা নাই গতিকে কি হ'ব সেই সংখ্যক মানুহবোৰৰ তাৰ বাবে আজিৰ এই ভিডিওটো বহুত ইম্পৰ্টেন্ট ভিডিও আৰু কোনটো ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে ভিডিওটো চাই আৰু কোন ডিস্ট্ৰিক্টৰ ইন্টাৰভিউ কাৰণে অলৰেডি মাতিছে আপোনালোকে প্লিজ কমেন্টছ কৰি যাব কাৰণ আজি মই আপোনালোকক এটা সলিউশন দিম যেটো সলিউশনৰ মাধ্যমত আপোনালোকে অতি সোনকালে হয়তো এটো আপুনি যেটো প্ৰবলেমত ফেস কৰি আছে এই প্ৰবলেমটো সলিউশন পাব গতিকে ফ্ৰেন্ডস সকলোকে ফাৰ্স্ট অফ অল এই ভিডিওটো স্কিপ নকৰাকৈ একদম লাষ্ট লৈকে চাবলৈ অনুৰোধ কৰিছো কাৰণ কিবা এটা পইণ্ট ছুটি গলে আপোনালোকৰ সমস্যা হ'ব গতিকে প্ৰথমতে আপোনালোকে এডমিট কাৰ্ডখন আহিছে নে নাই আৰু যদি আহে তেতিয়াহলে কেনেকৈ আপোনালোকে গম পাব সেই বিষয়ে জনাম যেহেতু মই মোৰ দোকানৰ পৰা বহু সংখ্যক মানুহক মই আবেদন কৰি দিছিলো তাৰ ভিতৰতে বহু কেইজন মানুহৰ এডমিট কাৰ্ড আহিছে আৰু তেওঁলোক অলৰেডি ইন্টাৰভিউলৈ তেওঁলোকে গৈছে গতিকে বহু সংখ্যক মানুহ এনেকুৱা আছে যে একেটা প্ৰজেক্টটো তেওঁলোকে আবেদন কৰিছে যেনেকৈ মই ফিশাৰী প্ৰজেক্টত কেইবাটা মানুহক আবেদন কৰিছো কিন্তু তাৰ ভিতৰতে 2-3 জন মানুহক মাতা হৈছে আৰু বাকি আৰু 2-3 জন মানুহকো এতিয়ালৈকে কোনো ধৰণৰ ফোন কৰা অহা নাই বা কোনো ধৰণৰ তেওঁলোকৰ এডমিট কাৰ্ড অহা নাই গতিকে আজিৰ এই ভিডিওটো অলপ গুৰুত্বপূৰ্ণ হ'ব স্কিপ একেবাৰে নকৰিব কাৰণ এবাৰ যদি স্কিপ কৰে তেতিয়াহলে আপোনালোকৰ কিবা এটা পইণ্ট ছুটি যাব আপোনালোকে ভালকে বস্তুখিনি বুজি নাপাব তো ফ্ৰেন্ডস প্ৰথমতে সকলোকে ৰিকুৱেষ্ট কৰিছো আপোনালোকে যদি কোনোবা মানুহে মোৰ নতুনকে ভিজিট কৰি আছে মোৰ এই চেনেলটো প্লিজ চেনেলটো সাবস্ক্ৰাইব নিশ্চয় কৰিব আৰু আগন্তুক সময়ত যাতে সকলোবোৰ আপডেট পায় আৰু কি সমস্যাৰ সন্মুখীন হৈ আছে CM-triple 2.0 কাৰণ এবাৰ এনেকুৱা হৈছে বহু সংখ্যক মানুহে যে আবেদন কৰাৰ পিছতো প্ৰজেক্ট সাবমিট কৰাৰ পিছতো তেওঁলোকৰ কোনো ধৰণৰ ডিটেইলছ লগইন কৰাৰ পিছত ডিটেইলছ একো ধৰণৰ কোনো ধৰণৰ ডিটেইলছ তেওঁলোকে পোৱা নাই গতিকে এই সমস্যাৰ সন্মুখীন যদি কোনোবা হৈ আছে তেওঁলোকে কি কৰিব লাগিব তাৰ বিষয়ে মই আপোনালোকক ভিডিওৰ জৰিয়তে মই বনাই দেখুৱাম কিন্তু তাৰ আগতে আজিৰ যেটো সমস্যা যেহেতু বহু সংখ্যক মানুহ এডমিট কাৰ্ড অহা নাই আৰু তেওঁলোকৰ সমস্যাটো কেনেকৈ জানিব কেনেকৈ আপোনালোকে চেক কৰিব এডমিট কাৰ্ড আহিছে নে নাই সেই বিষয়ে আজি আপোনালোকক জনাই আছো তো দেৰি নকৰি আহক ভিডিওটো ষ্টাৰ্ট কৰো তো প্ৰথমতে আপোনালোকে টেনচন নকৰিব কাৰণ আপোনালোকে হয়তো বহু মানুহে টেনচন কৰি আছে যে আমাৰ CM-triple আবেদন কৰিছো আমাৰ আহিবনে নাই গতিকে প্ৰথমতে স্টেপ বাই স্টেপ মই বস্তুখিনি বুজাই দিছো ঠিক আছে আপোনালোকৰ গুগল ৱেবছাইটটো খুলি ল'ব নহলে ক্ৰোম ব্ৰাউজাৰটো খুলি ল'ব তাৰ পিছত ক্ৰোম ব্ৰাউজাৰত টাইপ কৰিব CM-triple 2.0 টাইপ কৰাৰ পিছত অফিচিয়েল ৱেবছাইটটো ক্লিক কৰিব যেনেকৈ ধৰক ওপৰত লগইন অপচনটো আপোনালোকে দেখি আছে মই অলপ জুম কৰি দেখুৱাই দিছো লগইন অপচনত আপোনালোকে ক্লিক কৰি যেটো নম্বৰ দি আপোনালোকে আবেদন কৰিছে সেই নম্বৰটো আপোনালোকে দি OTP দি আপোনালোকে লগইন কৰি ল'ব যেটো মই অলৰেডি লগইন কৰা আছে সেইভাবে মই ডাইৰেক্ট লগইন হৈ যাম তো ফ্ৰেন্ডস আপোনালোকে প্ৰথমতে লগইন হৈ চাই ল'ব যে CM-triple আপোনালোকৰ যেটো মোবাইল নম্বৰে আবেদন কৰিছিল সেই মোবাইল নম্বৰটো দিয়ে লগইন কৰিব যেটো মই লগইন কৰি দিছো ঠিক আছে তো আপোনালোকে দেখিছে মই অলৰেডি লগইন হৈ গলো লগইন হৈ যোৱাৰ পিছত এই মানুহজন একেটা সময়তে আবেদন কৰিছিল কিন্তু এই মানুহজনৰ আপোনালোকে দেখি আছে দুটা যেটো মই প্ৰথম এপ্লাই কৰিছিলো তাৰ পিছত প্ৰজেক্ট সাবমিট কৰিছো গতিকে আপোনালোকৰো সেম তেনেকৈ ওলাব যদি আপোনালোকৰ এডমিট কাৰ্ড অহা নাই যদি এডমিট কাৰ্ড আহিছে তেতিয়াহলে কেনেকৈ গম পাব সেইটো মই আপোনালোকক দেখুৱাই দিছো ঠিক আছে কিন্তু এইটো এটা প্ৰজেক্ট হয় যেটো প্ৰজেক্টৰ আন্ডাৰত CM-triple 2.0 আন্ডাৰত একেটা দিনতে হোজাই ডিস্ট্ৰিক্টৰ পৰা আৰু কেইবাজন মানুহে ফাইনেল সাবমিশন কৰিছে কিন্তু তেওঁলোকৰো এতিয়া এডমিট কাৰ্ড অহা নাই ঠিক আছে কিন্তু তাৰ লগতে আবেদন কৰা কিছু সংখ্যক মানুহে আজিও এপ্লাই কৰিব ইন্টাৰভিউটো দিব গৈছে কিন্তু কথাটো হৈছে যে তেওঁলোকৰ আহিব নে নাই আৰু যদি আপোনালোকৰ ধৰক এতিয়ালৈকে এডমিট কাৰ্ডখন অহা নাই তেতিয়াহলে ইয়াৰ
কেনেকৈ আপোনালোকে সলিউশন ল'ব বা কেনেকৈ আপোনালোকে ইণ্টাৰভিউখন দিব পাৰিব সেই বিষয়েও মই আজি আপোনালোকক আলোচনা কৰি দেখুৱাম আৰু তাৰপিছতে ধৰি লওক এইটো যিবোৰ মানুহে আবেদন কৰিছে তেওঁলোকৰ যেহেতু এডমিট কাৰ্ডখন অহা নাই সেইটো মই আপোনালোকক দেখুৱাইছোঁ এতিয়া যদি কোনোবা মানুহে এডমিট কাৰ্ডখন আহিছে তেতিয়াহ'লে কেনেকৈ গম পাব ঠিক আছে সেই বিষয়ে মই আৰু এটা চাক একেটা দিনতে আবেদন কৰা আৰু এটা মানুহৰ যেহেতু আজি গৈছে ইণ্টাৰভিউ দিবলৈ তেওঁৰ এডমিট কাৰ্ডখন মই আপোনালোকক ডাইৰেক্টলি উলিয়াই দেখুৱাই দিছোঁ তো মই অলপ বেক হৈ যাম বেক হোৱাৰ পিছত আপোনালোকে আকৌ লগইন অপশ্যনত ক্লিক কৰিব যেনেকৈ মই ধৰক আৰু এটা মানুহৰ একেদিনে আবেদন কৰা আৰু এজন ল'ৰাৰ মই যেহেতু আবেদন কৰি দিছোঁ তেওঁৰ এডমিট কাৰ্ডখন আহি গ'ল তেওঁ আজি ইণ্টাৰভিউলৈও গৈছে গতিকে কেনেকৈ আপোনালোকে দেখিব চাওক মই আকৌ পুনৰাই লগইন কৰি আপোনালোকক দেখুৱাই দিছোঁ আৰু এজন ভাইটি মই আবেদন কৰিছিলোঁ সেই চাওক তাৰ ডিটেইলছটো আহি গৈছে আৰু তলত দেখিছে আপোনালোকে ডিয়াৰ এপ্লিকেণ্ট ইউ হেভ বিন scheduled for an interview 4/4/2025 মানে আজিৰ তাৰিখৰ কথাটো কৈছে ঠিক আছে তো আপোনালোকে দেখিছে যে আজি অলৰেডি ডিসি অফিসত ভাইটিক মাতা হৈছিলে আৰু তলত ইয়াত ক্লিক হেয়াৰ ডাউনলোড আহিছে দেখিছে তো এইটো মই ক্লিক কৰিছোঁ আৰু তেওঁৰ এডমিট কাৰ্ডখন ফাইনেলি ডাউনলোড কৰি দিছোঁ তো ফ্ৰেন্ডস যদি ধৰক এতিয়া কথাটো হৈছে আপোনাৰ এডমিট কাৰ্ডখন আহা নাই তেতিয়ালে কি কৰিব তো সে সাপোজ আজি আপোনাৰ ধৰক এডমিট কাৰ্ডখন আপুনি চেক কৰিছে আপোনাৰ কোনো ধৰণৰ এডমিট কাৰ্ড আহা নাই কিন্তু মই আপোনালোকক সলিউশন এটা দিছোঁ যদি আপোনাৰ এডমিট কাৰ্ডখন একেলগতে আবেদন কৰা যিবোৰ মানুহ আপোনালোকৰ এদিনতে আবেদন কৰিছে তেওঁলোকৰ ইণ্টাৰভিউৰ কাৰণে মাতিছে কিন্তু আপোনাক মাতা নাই তেতিয়াহ'লে আপুনি এটা কাম কৰিব পাৰিব সেই ল'ৰাজনক ফোন যোগে যেটো কন্ট্ৰোল ৰুমৰ পৰা মানে ডিসি অফিসৰ পৰা যেটো কন্ট্ৰোল ৰুমৰ পৰা যেটো ফোন নম্বৰ দি তেওঁলোকক মাতা হৈছে যে আপোনাৰ অহা কালিলৈ আপোনাৰ ইণ্টাৰভিউ আছে আপোনালোকে অতি সোনকালে ইণ্টাৰভিউলৈ প্ৰেজেন্ট থাকিব তেওঁলোকৰ কন্টেক্ট নম্বৰটো লৈ আপোনালোকে ডাইৰেক্ট কন্ট্ৰোল ৰুমত ফোন কৰিব পাৰে যে ইমান তাৰিখে আমি আবেদন কৰিছোঁ মই ফিশাৰী কাৰণে কৰিছোঁ বা ডেইৰী ফাৰ্মৰ কাৰণে কৰিছোঁ বা মই বিভিন্ন ধৰণৰ প্ৰজেক্টত মই আবেদন কৰিছোঁ গতিকে সেই প্ৰজেক্টৰ ওপৰত অলৰেডি ইণ্টাৰভিউবোৰ হৈ গৈছে নেকি যদি হৈ গৈছে তেতিয়াহ'লে আমাক দেখোন মাতা নাই আমাক মাতিব নেকি আপোনালোকে ডাইৰেক্ট শিওৰ এণ্ড সাৰ্টেন হ'ব পাৰিব তেতিয়া যে এতিয়াও হয়তো ইণ্টাৰভিউ হোৱাৰ বাকী আছে আৰু হয়তো ইণ্টাৰভিউ আগন্তুক সময়ত আৰু হ'ব গতিকে এই কাৰণে মই আপোনালোকক কৈছোঁ যে আজিৰ এই ভিডিঅ'টো এই কাৰণে বনাইছোঁ কাৰণ বিভিন্ন মানুহে মোক যোৱাবাৰ আৰু এটা ভিডিঅ' মই যোৱাকালি এটা বনাইছিলোঁ বহু মানুহে মোক কমেণ্টছ কৰিছে দাদা আমাৰ এতিয়ালৈকে কোনো ধৰণৰ মেছেজ অহা নাই কোনো ধৰণৰ ডাউনলোড কৰিবলৈ এডমিট কাৰ্ড অহা নাই গতিকে আমি কি কৰিম গতিকে সকলোকে আজিৰ এই ভিডিঅ'টোত যেটো কথা মই কৈছোঁ যে আপোনালোকে ডাইৰেক্ট কন্ট্ৰোল ৰুমৰ লগত যোগাযোগ কৰিব যেটো নম্বৰ আপোনাৰ লগত থকা কাৰোবাৰ ফোন কলত ফোন আহিছে যে তেওঁলোকৰ অলৰেডি ইণ্টাৰভিউলৈ মাতিছে ইমান তাৰিখে গতিকে সেই ফোন নম্বৰটোত আপোনালোকে ডাইৰেক্ট ফোন কৰিব পাৰে আৰু সুধিব পাৰে যে মই এইটো প্ৰজেক্টত মই আবেদন কৰিছোঁ মোৰ এতিয়ালৈকে প্ৰজেক্ট মই ফাইনেল সাবমিশন কৰিছোঁ কিন্তু মোৰ লগৰখিনিৰ হৈ গৈছে কিন্তু মই আপোনালোকে সাপোজ এটা কথা মই আপুনি ডেইৰী ফাৰ্মত কৰিছে বা ফিশাৰীত কৰিছে বা বিভিন্ন ধৰণৰ প্ৰজেক্ট আবেদন কৰিছে সেই প্ৰজেক্টৰ কথাটো ক'ব আৰু ক'ব যে সেই প্ৰজেক্টত যিমান কেইটা মানুহ ইণ্টাৰভিউ আছিলে সেইটো কমপ্লিট হৈ গৈছে নেকি বা ফিশাৰীৰ কাৰণে আপুনি আবেদন কৰিছে যে ফিশাৰী যিবিলাক ইণ্টাৰভিউৰ কাৰণে মাতিছে সেই ফিশাৰীৰ প্ৰজেক্টৰ ইণ্টাৰভিউবোৰ কমপ্লিট হৈ গৈছে নেকি গতিকে আপোনালোকে ফাইনেল শিওৰ এণ্ড সাৰ্টেন হ'ব পাৰিব আৰু কোনো ধৰণৰ আপোনালোকৰ অসুবিধা নহ'ব তো ফ্ৰেণ্ডছ আজিৰ এই ভিডিঅ'টো এই কাৰণে বনাইছোঁ কাৰণ বিভিন্ন ধৰণৰ মানুহে বিভিন্ন কমেণ্টছ কৰিছে দাদা আমাৰ একেলগে আবেদন কৰিছোঁ মোৰ ভাইটিৰ আহিছে বা মোৰ অহা নাই বা মোৰ দাদাৰ আহিছে মোৰ অহা নাই মোৰ ফ্ৰেণ্ডৰ আহিছে মোৰ অহা নাই এডমিট কাৰ্ড আমি কি কৰিম গতিকে সকলোৰে বাবে আজিৰ এই ভিডিঅ'টো গতিকে ভিডিঅ'টো কেনেকুৱা হৈছে নিশ্চয় কমেণ্টছ কৰি জনাব আৰু যদি মই ভাবোঁ মই আপোনালোকক কিবা এটা জনাই উপকৃত আপোনালোকে মোৰ ভিডিঅ'টো চাই উপকৃত হ'ব পাৰিছে তেতিয়াহ'লে নিজকে ধন্য মনে কৰিম তো গতিকে ফ্ৰেণ্ডছ সকলোকে ধন্যবাদ থাকিলে আজিৰ এই ভিডিঅ'টো ইমান সময় দি ভিডিঅ'টো চোৱাৰ বাবে তো আৰু কিবা নতুন আপডেট থাকিলে অতি সোনকালে মই লৈ আহিম